নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ এডুকেশ্যন শিক্ষা বিষয়ৰ ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট এই পাঠটোৰ ওপৰত তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ আশা কৰোঁ তোমালোক প্ৰত্যেকই পূৰ্ণ সহযোগিতা আগবঢ়াবা হিউমেন ডেভেলপমেণ্ট মানৱ বিকাশ এই শব্দটো আমাৰ মনলৈ অহাৰ লগে লগে আমি এটি গৰ্ভজাত শিশুৰ কথা আমাৰ মনলৈ আহি যায় এটি শিশুৱে পৃথিৱীত জন্ম লাভ কৰাৰ লগে লগে সি মাতৃগৰ্ভৰ পৰা ওলাই সি কান্দিবলৈ চেষ্টা কৰে তাৰ পিছতে ক্ৰমাগতভাৱে সি হাত ভৰি লৰাবলৈ চেষ্টা কৰে আৰু এদিন সেই শিশুটোৱে প্ৰাপ্তবয়স্ক হৈ গৈ এনেধৰণে এটা শিশুৰ পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ জীৱনৰ এই স্তৰসমূহক ভিন্ন মনোবিদসকলে ভিন্ন ধৰণে ভাগ কৰি থৈ গৈছে এতিয়া আহোঁ আমি আমাৰ মূল বিষয়বস্তুলৈ আৰ্নষ্ট জোনছৰ মতে তেওঁ হিউমেন ডেভেলপমেণ্টক চাৰিটা ষ্টেজত ভাগ কৰিছে প্ৰথম ইনফেন্সি চাইল্ডহুড এডলেচেঞ্চ এডাল্টহুড এই চাৰিটা ভাগত বিভক্ত কৰিছে তেওঁ শৈশৱকাল বাল্যকাল কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক এই ধৰণে তেওঁ যেতিয়া এই চাৰি ধৰণৰ ষ্টেজত ভাগ কৰিছিলে তাৰ পিছতেই তেওঁ লক্ষ্য কৰিছিল যে এই গোটেই কাৰ্যখিনি গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ ওপৰতে নিৰ্ভৰ কৰি আছে এতিয়া আমি জানো আহাচোন গ্ৰোথ অৰ্থাৎ বৃদ্ধিনো কি বৃদ্ধি হেল্থ ৱেইট ইত্যাদিৰ ওপৰত ডিপেণ্ড কৰে সাধাৰণতে এটা শিশুৰ অংগ বৃদ্ধি হৈছে সৰুতে আমি ধৰি লওঁ 4 কেজি আছিলোঁ এতিয়া ক্ৰমাগত পৰিৱৰ্তন ঘটি আমি 70-80 কেজিলৈ হ'ব গৈ আছোঁ ইয়ে হৈছে আমাৰ ৱেইট সৰুতে আমি 2 ফুট আছিলোঁ এতিয়া আমি ক্ৰমাগতভাৱে 5-6 ফুট হৈছোঁ গতিকে আমাৰ উচ্চতাও ক্ৰমাগতভাৱে বৃদ্ধি পাই আহি আছে এনেধৰণৰ যিখিনি বাহ্যিক অৰ্থাৎ সাময়িক প্ৰক্ৰিয়া এই সাময়িক প্ৰক্ৰিয়াটোকে কোৱা হৈছে বৃদ্ধি আনহাতে ডেভেলপমেণ্ট অৰ্থাৎ বিকাশ হ'বলৈ হ'লে এই সাময়িক প্ৰক্ৰিয়াখিনিৰে কৰ্মদক্ষতা দৈহিক পাৰদৰ্শিতা ইত্যাদিক প্ৰাধান্য দিব লাগিব অৰ্থাৎ বিকাশ হৈছে এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া এনেধৰণে এই গোটেইসমূহ কাৰ্যৰ ওপৰত ভিত্তি কৰি বিকাশৰ ভিন্ন ধৰণৰ উপাদান আছে তাৰে ভিতৰত বিকাশৰ 4টা উপাদান তোমালোকক দেখুৱাই দিয়া হৈছে বৃদ্ধি পৰিপক্কতা অভিজ্ঞতা সামাজিক প্ৰদান কাৰ্য এতিয়া আমি যেতিয়া দেখিছিলোঁ যে বিকাশ হৈছিলে এই বিকাশটো সাধাৰণতে এনভাইৰনমেণ্ট এণ্ড হেৰিডিটিৰ ওপৰত ডিপেণ্ড কৰে আমি শিশু এটা যেতিয়া জন্ম হ'ব সি ভিন্ন পৰিৱেশৰ সন্মুখীন হ'ব পাৰে ভিন্ন পৰিৱেশত সি নিজকে সমাজজন বা সি নিজকে অভিযোজন কৰিব লগা হ'ব পাৰে যেতিয়াই যিকোনো পৰিৱেশত জীৱ এটাই নিজকে খাপ খুৱাই ল'বৰ বাবে কিছুমান কাৰ্য কৰিব লগা হয় তাকে অভিযোজন বুলি কোৱা হৈছে ঠিক সেইদৰে এটি সৰু শিশুৱে এজন প্ৰাপ্তবয়স্ক ব্যক্তিলৈকে সকলোৱে নিজৰ নিজৰ স্থানত নিজক খাপ খুৱাই চলিবৰ কাৰণে এই অভিযোজন প্ৰক্ৰিয়াৰ মাধ্যমেদি শিশু এটা আগবাঢ়িব লগা হয় এইখিনিতে আমি অন্য এটা প্ৰসংগও ক'ব পাৰোঁ যে এগৰাকী কন্যা শিশু আৰু এটা ল'ৰা শিশুৰ মাজৰ এক ডিফাৰেঞ্চ আছে কন্যা শিশুটো সাধাৰণতে বিকাশৰ ক্ষেত্ৰত 2 বছৰ আগুৱাই থাকে ল'ৰা শিশুতকৈ এতিয়া আহিছোঁ আমি ৰুছু বিখ্যাত মনোবিজ্ঞানী ৰুছুৰ যিখন এমিল গ্ৰন্থ আছে তেওঁ এমিল গ্ৰন্থখনক বিকাশৰ স্তৰক 4টা স্তৰত ভাগ কৰিছে তেওঁ 0 পৰা 5 ইয়াৰ্ছলৈকে ইনফেন্সি 5 to 12 ইয়াৰ্ছলৈকে চাইল্ডহুড আৰ্লি এডলescent 12 to 15 ইয়াৰ্ছ লেট এডলescence 15 to 20 ইয়াৰ্ছলৈকে তেওঁ এনেধৰণে ভাগ কৰি থৈছে ইয়াৰ পিছত এই বিকাশৰ স্তৰকে ৰাইবাৰ্নে ইনফেন্সি 5 ইয়াৰ্ছলৈকে early childhood 3 to 7 years transitional period 7 to 8 years late childhood 8 to 12 years pre-adolescence 12 to 14 years late adolescence 14 to 18 years লৈকে তেওঁ এনেধৰণে ৰাইবাৰ্নে বিকাশৰ স্তৰক 6টা ভাগত ভাগ কৰি দেখুৱাইছে এতিয়া আমি মূল পইণ্টখিনিলৈ আহোঁ যে বিকাশৰ যি প্ৰথম আমাৰ যি ধাৰণা আছিল যে বিকাশৰ স্তৰক প্ৰত্যেকজনেই সাধাৰণতে আমাৰ ইনফেন্সি অৰ্থাৎ আমাৰ শৈশৱকালৰ কথা কৈছে এই শৈশৱকালৰনো কি বৈশিষ্ট্যৰ ওপৰত ডিপেণ্ড কৰি শৈশৱকালটোক ধৰা হৈছে এই কথাখিনি চাওঁচোন
জন্ম হোৱাৰ পৰা শিশু এটা 5 বছৰ বয়সলৈকে শিশুটোক সাধাৰণতে এই স্তৰত অন্তৰ্ভুক্ত কৰা হয় ইয়াতে প্ৰথম দিয়া হৈছে আমি কুইক ফিজিক্যাল গ্ৰোথ সিহঁতৰ দ্ৰুত শাৰীৰিক বিকাশ অৰ্থাৎ এই সময়ছোৱাত সিহঁতৰ দ্ৰুত গতিৰভাৱে শাৰীৰিক বিকাশ হয় এই ইনফেন্সি স্তৰত এটা ষ্টেজ এৰি যিটো আমি পুনৰ বাল্যকাল পাম চাইল্ডহুড পিৰিয়ড তাত আকৌ স্থবিৰ হৈ যায় আকৌ কৈশোৰ কালত দ্ৰুত কুইক ফিজিক্যাল গ্ৰোথটো আকৌ দেখিবলৈ পোৱা যায় অৰ্থাৎ এটা স্তৰ এৰি আনটা স্তৰত পুনৰ কুইক ফিজিক্যাল গ্ৰোথ সংগঠিত হৈ থাকে সেকেন্ড দিয়া হৈছে ডিপেন্ডেন্স তেওঁলোকে সদায় পৰ নিৰ্ভৰশীল আনৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰিব লগা হয় শৈশৱ কালত অৰ্থাৎ ফিডিঙৰ পৰা আৰম্ভ কৰি তেওঁলোকে গোটেই কামবোৰ মাক দেউতাক বা পৰিয়ালৰ আন সদস্যৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে সেয়ে কোৱা হয় যে শিশু এটাৰ প্ৰকৃত শিক্ষা শিশুটোৱে ঘৰখনৰ পৰা প্ৰাপ্ত কৰে 3 নম্বৰ পইণ্টত দিয়া হৈছে প্লেফুলনেছ ক্ৰিয়া প্ৰৱণতা এটা শিশুৱে সাধাৰণতে খেলি অত্যন্ত ভাল পায় এটা শিশুক যদি এখন কিতাপ দিয়া হৈছে এটা পুতলা দিয়া হৈছে এটা ৰবাব টেঙা দিয়া হৈছে তেতিয়া শিশুটোৱে প্ৰথমতেই পুতলাটোৱে সংগ্ৰহ কৰিব অৰ্থাৎ তাৰ ক্ৰিয়া প্ৰৱণতা গুণটো অত্যধিক বেছি ফৰ্থ দিয়া হৈছে কিউৰিয়সিটি কৌতূহল পৰায়ণ এটা শিশুৱে সদায় কৌতূহলী পৰায়ণ হয় এটো কি কোৰ পৰা কেনেকৈ ইত্যাদি কোৱেশ্যনবোৰ তেওঁলোকৰ মনৰ মাজত আবাহমান হৈ থাকে সেই কাৰণে শৈশৱ কালটো কোৱেশ্যনিং এজ বুলি কোৱা হয় অৰ্থাৎ প্ৰশ্ন সোধাৰ কাল বুলি কোৱা হৈছে তাৰপিছত সেক্স ইনষ্টিংক্ট তেওঁলোকৰ যি যৌনতা এই যৌনতাটো তেওঁলোকৰ ইডিপাছ কমপ্লেক্স স্তৰ বুলি ক'ব পৰা যায় এই সময়ছোৱাতে শিশুৱে সাধাৰণতে যদি কইনা শিশু হয় তেতিয়াহ'লে মাকৰ প্ৰতি আকৰ্ষিত নহয় দেউতাকৰ প্ৰতি আকৰ্ষিত হয় আৰু যদি ল'ৰা শিশু হয় তেতিয়াহ'লে তেওঁলোক মাকৰ প্ৰতি আকৰ্ষিত হয় দেউতাকলৈ তেওঁলোকে ভয় কৰে এই সকলোখিনি ইডিপাছ কমপ্লেক্স স্তৰত অন্তৰ্ভুক্ত কৰা হৈছে 6 নম্বৰ হৈছে এনিমিজিম সৰ্বপানবাদিতা শিশুৱে এই সময়ছোৱাত প্ৰত্যেকটো বস্তুৰে প্ৰাণ আছে বুলি ভাবে অৰ্থাৎ তেওঁলোকে যদি পুতলা ঘোঁৰা পায় তেতিয়াহ'লে তাক চলাবৰ চেষ্টা কৰে অৰ্থাৎ তাৰো যেন প্ৰাণ আছে সেই অনুভৱটো তেওঁলোকৰ মনৰ মাজত থাকে এডাল লাঠি পালেও লাঠিডালকো তেওঁলোকে যেন লাঠিডাল চলি গৈ থাকিব লাঠিডালে কিবা এটা কৰিব তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ অনুভৱ কৰে সেইকাৰণে কোৱা হৈছে যে এনিমিজিম 7 পইণ্টত দিয়া হৈছে সেলফ চেন্টাৰ্ড সিহঁতে আত্মকেন্দ্ৰিক হয় সিহঁত বহুত খং হৈ থাকে শিশুবোৰে সিহঁতে নিজৰ বাদে আনৰ কথা একো অনুভৱ কৰিব নোৱাৰে ইয়াৰ পিছতে আমি যদি চাইল্ডহুড পিৰিয়ডৰ কথা ক'ব যাওঁ চাইল্ডহুডত প্ৰথম পইণ্টত দিয়া হৈছে গেং এজিবিলিটি অৰ্থাৎ এই সময়ত শিশুবোৰে গেং হৈ ভাল পাই থাকে দলগতভাৱে তেওঁলোকে কাম কৰি ভাল পায় শিশুৱে এক্সট্ৰভাৰ্সন তেওঁলোকে বহিমুখী হয় তেওঁলোকে ঘৰৰ মুখী নহয় তেওঁলোকে ঘৰত থাকি বিশেষকৈ ভাল নাপায় তেওঁলোকে পথাৰলৈ গৈ ভাল পায় সমনীয়া ল'ৰা ছোৱালীৰ লগত কৰবালৈ ফুৰিবলৈ গৈ ভাল পায় এই সময়ছোৱাত বাল্যকালৰ সেইটো এটা প্ৰধান উদ্দেশ্য ক্ৰিয়েটিভিটি তেওঁলোকে যিকোনো ধৰণৰ সৃষ্টিশীল মনোভাৱৰ হয় তেওঁলোকে যে কাঠৰ টুকুৰা এটা পায় তাৰে তেওঁলোকে গাড়ী এখন সাজিবৰ চেষ্টা কৰে বা শিলগুটি কেইটামান পালেও তাৰ পৰা এক নতুনত্ব আনিবৰ চিন্তা চৰ্চা তেওঁলোকৰ মনৰ মাজত পুহি ৰাখে হোমোসেক্সুৱেলিটি সমকামিতা অৰ্থাৎ এই বয়সৰ শিশু পঞ্চম ষষ্ঠ এনেকুৱা শ্ৰেণীত পঢ়ি থকা শিশুসকলৰ কথা যদি আমি চাব যাওঁ তেতিয়া দেখিম যে আমি যদি 4জন ল'ৰা এখন বেঞ্চত বহি আছে তেতিয়াহ'লে এগৰাকী ছাত্ৰীক যদি তাৰ মাজত বহিবলৈ দিয়া হয় তেতিয়াহ'লে তেওঁলোকে তাত বহিবলৈ নিদিয়ে অৰ্থাৎ তেওঁলোকে এইটো কোনো পধ্যে স্বীকাৰ কৰি নলয় যে সেই ছোৱালীজনীও আমাৰ আটাইতকৈ প্ৰিয় বন্ধু তেওঁলোকে এই সময়ছোৱাত হোমোসেক্সুৱেলিটি সমকামিতাৰ ওপৰত বিশেষভাৱে প্ৰাধান্যতা লাভ কৰি থাকে ইয়াৰ পিছতে আমি আহিছো এডলসেন্স অৰ্থাৎ এই সময়ছোৱা হৈছে কৈশোৰ কাল এই সময়ছোৱাই আটাইতকৈ ভয়ংকৰ কাল বুলি ক'ব পাৰি এই সময়ছোৱাতে এজন কৈশোৰ প্ৰাপ্ত যুৱক যুৱতী আদি বেড হেবিটছত আক্ৰান্ত হ'ব পাৰে অৰ্থাৎ তেওঁলোকে বেয়া দিশেৰেও চালিত হৈ যাব পাৰে এই সময়ছোৱাত তেওঁলোকক সেইকাৰণে ষ্টেনলি হলে কৈছে যে ষ্ট্ৰেছ এণ্ড ষ্টৰ্মিং পিৰিয়ড ধুমুহা আৰু পীড়নৰ কাল বুলি এই সময়ছোৱাক উল্লেখ কৰি থৈ গৈছে এই সময়ছোৱাতে তেওঁলোকৰ প্ৰথম বৈশিষ্ট্যটো দিয়া হৈছে হিৰো ৱৰ্শ্বিপ বীৰ পূজন তেওঁলোকে সাধাৰণতে হয় সলমান খান নহয় শাহৰুখ খান নহয় কোনোবাই জুবিন গাৰ্গ মাইকেল জেকসন ইত্যাদি ফলো কৰে আৰু তেওঁলোকৰ দৰে কথাবাৰ্তা তেওঁলোকৰ দৰে চাল চলন বা তেওঁলোকে কেনেকুৱা ধৰণে খাদ্যভাস খায় তেওঁলোকে কেনে ধৰণে থাকি ভাল পায় ইত্যাদি ফলো কৰে সেইকাৰণে এই সময়ছোৱাক হিৰো ৱৰ্শ্বিপ বুলি কোৱা হৈছে হেটেৰ'ছেক্সুৱেলিটি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হৈ থাকে তেওঁলোকে ল'ৰাই ছোৱালীয়ে ল'ৰা এই সময়ছোৱাতে সাধাৰণতে অপৰাধ প্ৰৱণ কামখিনি অতি বৃদ্ধি পায় সেয়েহে এই সময়ছোৱাত অভিভাৱক
বা পৰিচালকসকলে এজন কৈশোৰপ্ৰাপ্ত যুৱক বা যুৱতীক বা ছাত্ৰ ছাত্ৰীক এই সময়ছোৱাত যৌন শিক্ষা প্ৰকৃত যৌন শিক্ষা প্ৰদান কৰা অত্যন্ত প্ৰয়োজন ক্ৰিয়েটিভ ইমাজিনেশ্যন তেওঁলোকৰ সৃষ্টিশীল মনোভাৱ যিটো সৃষ্টিশীলতাৰে তেওঁলোকে জীৱন জগত সভাত নিজক পৰিচয় প্ৰদান কৰিবলৈ চেষ্টা কৰে অৰ্থাৎ এই সময়ছোৱাতে তেওঁলোকে ভিন্ন ধৰণৰ বৈজ্ঞানিক মানসিকতা পোষণ কৰি ৰাখে বা অন্যান্য ধৰণৰ ক্ৰিয়াসুলভ বা যিকোনো সৃষ্টিমূলক কাৰ্যত তেওঁলোকে নিজকে নিয়োগ কৰি সন্মান অৰ্জন কৰিবৰ বাবে নেৰানেপেৰা চেষ্টাত অৱতীৰ্ণ হৈ থাকে ইয়াৰ পিছত আহিলে সেল্ফ ডিপেন্ডেন্স তেওঁলোকে নিজকে স্বনিৰ্ভৰশীল কৰিব খোজে যিকোনো এটা কাম কৰি তেওঁলোকে আৰ্থিকভাৱে উপকৃত হ'ব বিচাৰে নিজৰ টকাৰে সমনীয়া বন্ধুবৰ্গক কিবা দিব পাৰিছে নেকি এনেকুৱা ধৰণৰ মনোবৃত্তি তেওঁলোকে পোষণ কৰি ৰাখে আজি আমি পাঠটোত stages of human development এই পাঠটোত আমি আজি ইমানখিনি তোমালোকৰ লগত আলোচনা কৰিলোঁ আৰু আমাৰ ভিডিঅ'বোৰ তোমালোকে চাই থাকিবা ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক এই অধ্যায়ৰ পিছৰ কথাখিনি আমি বুজাবৰ চেষ্টা কৰিম ধন্যবাদ